ছাত্ৰ-ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী পৰিৱেশৰ পাঠ 6 আমাৰ চৌপাশৰ প্ৰাণীবোৰ। প্ৰথমে আমি পাঠটো পঢ়ি লওঁ আহা। এদিনাখন শিখামণি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল। এনেতে তাই দেখিলে যে আলিবাটৰ কাষৰ পুখুৰী এটাত এজন মাছমৰীয়াই জালেৰে মাছ মাৰি আছে। মাছমৰীয়াজনে জালৰ পৰা মাছবোৰ এৰুৱাই খালৈত ভৰাইছে। মাছৰ সৈতে উঠি অহা ভেকুলীবোৰ জালৰ পৰা এৰুৱাই মাটিত এৰি দিছে। তাই লক্ষ্য কৰিলে যে ভেকুলীকেইটাই মাটি পাই ইফালে সিফালে জঁপিয়াবলৈ ধৰিছে। দুটামান ভেকুলী আকৌ পানীত জাপ মাৰি সাঁতুৰিবলৈ ধৰিছে। ভুলবশতঃ মাছমৰীয়াই দুটা মাছ ভেকুলীৰ লগতে মাটিত এৰি দিলে। তাৰে এটা মাছ কেনেবাকৈ পানীত পৰি গ'ল। পানী পাই মাছটো দূৰলৈ গুচি গ'ল। কিন্তু মাটিত পৰি থকা আনটো মাছে ধৰফৰাবলৈ ধৰিলে। শিখামণিয়ে মন কৰিলে যে মাটিত পৰি থকা মাছটোৱে বৰ কষ্ট পাইছে। তাইৰ মনত বৰ কৌতূহল হ'ল। মাছে কেৱল পানীতহে থাকিব পাৰে, আনহাতে ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পাৰে কিয়? মাছৰ কাণ দুখনৰ তলত ৰঙা ৰঙৰ ফুল আছে। মাছে পানীত এই ফুলবোৰৰ সহায়ত উশাহ নিশাহ লয়। ফুলৰ সহায়ত উশাহ লয় বাবে মাছে পানী অবিহনে জীয়াই থাকিব নোৱাৰে। মাছে দেহৰ দুই কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰে। পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী। পানীত থকা প্ৰাণীবোৰক কয় জলচৰ প্ৰাণী। আৰু মাছে কিহৰে সাঁতুৰে? চোৱা, মাছৰ এই ফান, ফিচা আৰু এইখিনি পাখিৰ সহায়ত, এইখিনি ফান আৰু ফিচাৰ সহায়ত মাছে পানীত সাঁতুৰিব পাৰে। ছবিখনত থকা ভেকুলীটোৰ ঠেংকেইখনলৈ মন কৰা। ভেকুলীৰ ঠেং চাৰিখনত পতা থকা বাবে ইহঁতে পানীত সাঁতুৰিব পাৰে। ঠেং থকা বাবে ইহঁতে মাটিত জঁপিয়াই ফুৰিবও পাৰে। মাটিত থকা সময়ত ইহঁতে হাওঁফাওঁৰে আৰু পানীত থকা সময়ছোৱাত ছালেৰে উশাহ নিশাহ লয়। মাটি আৰু প্ৰাণী উভয়তে থাকিব পাৰে বাবে ভেকুলী এবিধ উভচৰ প্ৰাণী। মাটিতো থাকিব পাৰে, পানীতো থাকিব পাৰে, সেইকাৰণে ইহঁতক কয় উভচৰ প্ৰাণী। কওঁ আহা কেৱল মাটিত থকা কিছুমান প্ৰাণীৰ নাম। তোমালোকে অকল মাটিত থকা কেইবিধমান প্ৰাণীৰ নাম ক'ব পাৰিবনে? কিছুমান প্ৰাণীয়ে কেৱল মাটিত বাস কৰে, সেইবাবে ইহঁতক স্থলচৰ প্ৰাণী বোলে। প্ৰায়ভাগ স্থলচৰ প্ৰাণীৰে ঠেং থাকে। ঠেঙৰ সহায়ত ইহঁতে খোজকাঢ়িব বা দৌৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰৰ কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। মানুহে ঘৰত পোহা প্ৰাণীবোৰ ঘৰচীয়া অথবা পোহনীয়া। ইহঁতক থকা ঠাইৰ ব্যৱস্থা মানুহে সুকীয়াকৈ কৰি দিয়ে। আনহাতে বনৰীয়া প্ৰাণীবোৰ হাবি জংঘলত থাকে। ইহঁতে নিজাকৈ আহাৰ আৰু থকা ঠাই বিচাৰি লয়। প্ৰাকৃতিকভাৱে প্ৰাণীয়ে যি ঠাইত বাস কৰে সেইবোৰ হ'ল সিহঁতৰ আৱাসস্থলী। আৱাসস্থলীৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক জলচৰ, উভচৰ আৰু স্থলচৰ হিচাপে শ্ৰেণীবিভাজন কৰা হয়। প্ৰাণীৰ বাসস্থান। ঘৰচীয়া প্ৰাণীৰ বাসস্থান। গৰু ৰখা ঘৰক কি কয়? গোহালি। ঘোঁৰা ৰখা ঘৰ আস্তাবল। হাঁহ কুকুৰা গাহৰি ৰখা ঘৰ গঁৰাল। তাৰপিছত সিংহ ভালুক থাকে গুহাত। শিয়াল শহাপহু থাকে গাঁতত। বাঢ়ৈটোকা ফেঁচা কেৰ্কেটুৱা থাকে গছৰ খুৰুঙত। এই প্ৰাণীবোৰ চোৱাচোন, এইবোৰ বাৰু ক'ত থকা প্ৰাণী? এইবোৰ মাটিত বাস কৰে, সিহঁতক কয়, এইবিলাক প্ৰাণী কয় স্থলচৰ। আৰু যোনবিলাক মাছ, কাছ, এইবিলাক হ'ল পানীত থকা। আৰু ভেকুলীৰ নিচিনা প্ৰাণীবিলাক মাটি পানী চবতে থাকিব পাৰে, সেইকাৰণে সিহঁতক উভচৰ প্ৰাণী বোলে। এতিয়া লিখিবলৈ কৈছে ইয়াত কোনবোৰ ঘৰচীয়া প্ৰাণী আৰু কোনবোৰ বনৰীয়া প্ৰাণী। ইয়াৰ ভিতৰত ঘৰচীয়া প্ৰাণীৰ ভিতৰত মেকুৰী ঘৰচীয়া হয়, ঘোঁৰা হয়, হাতীও ঘৰচীয়া হয়, ছাগলী ঘৰচীয়া, কুকুৰ ঘৰচীয়া। কিন্তু হাতী বনৰীয়াও আছে, ঘৰচীয়াও আছে, ঘোঁৰাও বনৰীয়াও আছে, পোহনীয়া বা ঘৰচীয়াও আছে, মেকুৰী ঘৰচীয়া, কুকুৰ ঘৰচীয়া, ছাগলী ঘৰচীয়া। হ'ব, এইটো তোমালোকে লিখিব। এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰৰ কি কি খাদ্য খায়? এইবিলাক বাঘ, সিংহই অন্য প্ৰাণী ধৰি খায়, মাংস খায়। আৰু ছাগলী, গৰু, ঘোঁৰা
এতে গৰু ঘৰচিয়া হয়নে ছাগলী গৰু ঘোঁৰা এইবিলাকে ঘাঁহ খায় তাৰপিছত মেকুৰী এইবিলাক মাংস ভোজি মাছ মাংস এইবিলাক খায় হয়নে এতিয়া চোৱা কিছুমান প্ৰাণী মাটিত গাঁত কৰি থাকে যেনে উইচিৰিঙা পৰুৱা কেঁচু কুমতি উই পৰুৱা আদি উই পৰুৱা মাটিৰ উই হাফলু উই পৰুৱাই মাটিৰে উই হাফলু সাজি থাকে কেঁচু কুমতি আদি প্ৰাণীয়ে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে বাবে ইহঁত মাটিৰ তলত থাকে এটো দেখিছেনে উই হাফলু তোমালোকে চৌপাশত দেখা কিছুমান প্ৰাণী বা চৰাইৰ নাম লিখিব লাগে এটো লিখিবা তোমালোকে গৰু ছাগলী কুকুৰ মেকুৰী এইবিলাক প্ৰাণী চৰাই কপৌ ভাটৌ ঘৰচিৰিকা হাঁহ কুকুৰা এইবিলাক হ'ল চৰাই এই সকলো প্ৰাণী একেধৰণে চলাফুৰা কৰেনে সকলো প্ৰাণীয়ে একেদৰে চলাফুৰা নকৰে কিছুমানে উৰিব পাৰে হয়নে কিছুমানে পানীত সাঁতুৰিব পাৰে বা পানীত থাকে কিছুমানে দৌৰিব পাৰে হয়নে তাৰপিছত চোৱা ভেকুলী শহাপহু ঘনচিৰিকা আদিয়ে জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলাফুৰা কৰে ভেকুলী শহাপহু ঘনচিৰিকা আদিয়ে জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলাফুৰা কৰে ইহঁতে কেনেকৈ থাকে জঁপিয়াই জঁপিয়াই চলাফুৰা কৰে আৰু সাপ ঘৰিয়াল তেজপিয়া জেঠী আদি প্ৰাণীয়ে বগাই যায় জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইটো খুপনি পুতি বগাব পাৰে ঘৰিয়াল জেঠী সাপ চৰাই কেনেকৈ উৰে জানানে চৰাই সিহঁতৰ গাত থকা দেউকা দুখনৰে উৰিব পাৰে হাড়বোৰ ফুফুলা হোৱাৰ বাবে ইহঁতৰ দেহটো পাতল হাড়বোৰ ফুফুলা হোৱাৰ বাবে ইহঁতৰ দেহটো পাতল আৰু সেইকাৰণে ইহঁতে উৰিব পাৰে ধুৰা কাউৰী ভেলা হাঁহ বা পেলিকান আদি চৰাইবোৰৰ দেউকাবোৰ শক্তিশালী সেইবাবে সিহঁতে দূৰ দূৰণিলৈ উৰিব পাৰে তেনেদৰে শগুন চিলনী আদি চৰাই বহু ওপৰলৈকো উৰিব পাৰে কিছুমান চৰাই উৰিব নোৱাৰে যেনে উট পক্ষী আৰু পেংগুইন উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাই হ'ল উট পক্ষী উট পক্ষীয়ে খোজকাঢ়িব আৰু বেগাই দৌৰিবও পাৰে উট পক্ষী আটাইতকৈ বেগাই দৌৰিব পৰা প্ৰাণী উট পক্ষী আটাইতকৈ বেগাই দৌৰিব পৰা প্ৰাণী পেংগুইনে খোজকাঢ়ি চলাফুৰা কৰে আৰু দেউকাৰ সহায়ত পানীত সাঁতুৰে পেংগুইনে খোজো কাঢ়িব পাৰে আৰু পানীত সাঁতুৰিব পাৰে এতিয়া কওঁ আহা চৰাইয়ে বাঁহ সাজিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰে চৰাইয়ে বাঁহ সাজিবলৈ সাধাৰণতে গছৰ পাত ঘাঁহ বন এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰে কেতিয়াবা কিছুমান চৰাই গছৰ পাত সি পেলাইও গছত বাঁহ সাজে তলত দিয়া প্ৰাণীবোৰ কেনেকৈ চলাফুৰা কৰে সেই অনুযায়ী আৰু কিছুমান চৰাই কি কৰে গছৰ খুৰুঙতো বাঁহ সাজে বাঁহ সাজি থাকে তলত দিয়া প্ৰাণীবোৰ কেনেকৈ চলাফুৰা কৰে সেই অনুযায়ী তালিকাত ভৰোৱা এতিয়া শহাপহু ভেকুলী এইখিনি জঁপিয়াই ভেকুলী শহাপহু উৰি যায় এইবিলাক চৰাই জাতিবিলাক চব উৰি যায় তাৰপিছত সাপ জেঠী উৰি বগাই যোৱা হ'ল সাপ জেঠী ঘৰিয়াল আছেনে ইয়াত নাই তাৰপিছত খোজকাঢ়ি যোৱা এইবিলাক শগুন চিলনী এইবিলাক হ'ল উৰি যায় পাৰ
উটপক্ষী উটপক্ষীয়ে উৰিব নোৱাৰে, সিহঁতে খোজকাঢ়িব দৌৰি যায়। তাৰপিছত ভেলা হাঁহে উৰিবও পাৰে, সাঁতুৰিবও পাৰে। ভেলা হাঁহ, ঢোঁৰা কাউৰী, ঢোঁৰা কাউৰী। তাৰপিছত কিবা থাকিল নেকি আৰু? খোজকাঢ়ি যোৱা উটপক্ষী আৰু বাকী এইবিলাক চৰাইবিলাকেও খোজকাঢ়িবও পাৰে, উৰিবও পাৰে। পেংগুইন নে উৰিব নোৱাৰে, খোজকাঢ়ি যায়, পানীত সাঁতুৰিব পাৰে। হ'ব, এইমতে লিখিবা তোমালোকে। তলৰ তালিকা উল্লেখ কৰা চৰাইবোৰ কি কি খাদ্য খাই পৰ্যবেক্ষণ কৰি লিখা। এইটো তোমালোকে লিখিবা। কাউৰীয়ে খায়, কাউৰীয়ে মাংসভোজী প্ৰাণী, মাংসভোজী চৰাই। সিহঁতে অন্য চৰাইও চিকাৰ কৰি খায়, কেতিয়াবা নিগনি ধৰণৰ এনেকুৱা ধৰণৰ বস্তু চিকাৰ কৰি খায়। শালিকাই পোক পতংগ খায়, শস্যও খায়। ঘনচিৰিকাই শস্য খায়, ধান মাহ এইবিলাক খায়। পাৰ চৰাই ঠিক তেনেকৈ ধান মাহ এইবিলাক চাউল এনেকুৱা ধৰণৰ শস্যবিলাক খায়। কপৌ একেই শস্য খায়। হ'ব, তোমালোকে লিখিবা। এতিয়া ক'বলৈ গৈছে কওঁ আহা। তলৰ ছবিখন ভালদৰে চোৱা, কি কি দেখিছা। ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কি কামত সহায় কৰে। এইটো চোৱা, হাল বাই আছে, গৰুৱে আমাক হাল বোৱা এনেকুৱা ধৰণৰ কাম কৰাত সহায় কৰে। তাৰপিছত গৰুৰ পৰা আমি গাখীৰো পাওঁ, হয়নে? তাৰপিছত কুকুৰে আমাৰ ৰাতি ঘৰ পহৰা কৰে। তাৰপিছত কুকুৰাই কি কৰে, কুকুৰাৰ পৰা আমি ডিমো পাওঁ আৰু কুকুৰা মাংসও খায়, হয়নে? মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই উপকাৰী প্ৰাণীবোৰক মানুহে আদৰ যত্ন কৰি পোহে। এতিয়া ঘৰচীয়া প্ৰাণীৰ পৰা আমি কি কি খাদ্য বস্তু পাওঁ তালিকাখনত লিখোঁ। গৰু ম'হৰ পৰা গাখীৰ, গৰু ম'হৰ পৰা গাখীৰ পায়। কোনো লোকে সিহঁতৰ মাংসও খায়। হাঁহ কুকুৰা পৰা কি পায়, হাঁহ কুকুৰা মাংসও খায়, আৰু কি পায়, ডিম বা কণী। ছাগলীৰ পৰা মাংসও পায়, গাখীৰো পায়। তাৰপিছতে ঘৰচীয়া প্ৰাণীৰ যতন আৰু সুৰক্ষা। ঘৰচীয়া প্ৰাণীবোৰে সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ পৰা আদৰ যত্ন পাই ইহঁতে সুৰক্ষিত অনুভৱ কৰে। তাৰপিছত চোৱা, কওঁ আহা। ছবিকেইখনত ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেদৰে লোৱা হৈছে। এতিয়া গৰুক ঘাঁহ খাবলৈ দিছে, হয়নে? ধুনীয়াকৈ গোহালি বনাই দিছে থাকিবলৈ, আৰু কুকুৰকো খাবলৈ খাদ্য দিয়া আছে। পোহনীয়া অথবা ঘৰচীয়া প্ৰাণীবোৰক কেনেকৈ যত্ন ল'ব লাগে। সময়মতে খাদ্য আৰু পানী যোগান ধৰিব লাগে, থাকিবৰ বাবে বাসস্থান সাজি দিব লাগে, গা ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, বাসস্থানবোৰ চাফ চিকুণকৈ ৰাখিব লাগে, বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে, বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে সিহঁতক ৰোগ প্ৰতিষেধক বেজী দিয়াব লাগে, ভেকচিন, ৰোগ প্ৰতিষেধক ভেকচিন দিয়ে যে। তাৰপিছত লিখোঁ আহা। তোমাৰ ঘৰত কি কি পোহনীয়া বা ঘৰচীয়া প্ৰাণী আছে, সেইবোৰৰ যতন কেনেদৰে লোৱা হয়। অভিভাৱকক সুধি লিখা। তোমালোকৰ ঘৰত কি কি প্ৰাণী আছে, সেইমতে তোমালোকে সেইবোৰক কেনেদৰে যতন লোৱা এইটো লিখিবা। তোমালোকৰ ছাগলী পোৱালিটোৱে আহাৰ খাবলৈ মন কৰা নাই, এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা উচিত, চিন্তা কৰি লিখা। তোমালোকৰ ছাগলী পোৱালিটোৱে যিহেতু খাদ্য খোৱা নাই, তাৰ হয়তো নিশ্চয় কিবা এটা বেমাৰ হৈছে, গতিকে আমি পশু ডাক্তৰ মাতিব লাগিব, নহ'লে তাক আমাৰ ওচৰৰ পশু চিকিৎসালয়লৈ লৈ যাব লাগিব, হয়নে? তাৰপিছত এতিয়া আমি এই প্ৰশ্নকেইটা উত্তৰ লিখিব দিছোঁ। যদি এটা শব্দত আমি ইয়াতে লিখি দিব পাৰোঁ। পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম, তো হাঁহ লিখিলে হ'ল। তাৰপিছত আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি আছিলে, উটপক্ষী।
হয়নে মাটি আৰু পানী উভয়তে থাকিব পৰা এবিধ প্ৰাণীৰ নাম ভেকুলী তাৰপিছত বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম জেঠী সাপ জুপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম ভেকুলী ঘৰচিৰিকা শহাপহু হ'ব ঠিক আছে তাৰপিছত ঘৰচিৰিকা খালী ঠাই পূৰ কৰা চৰাইৰ হাড় ফুফুলা হোৱাৰ বাবে দেহটো পাতল খ পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী উই পৰুৱাই মাটিৰে উই সাঁফলো সাজি থাকে তাৰপিছত এইকেইটা ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে মাছে কেনেকৈ পানী সাঁতোৰে এইকেইটা প্ৰশ্ন উত্তৰ মই বহি এখনত লিখি দিছোঁ তোমালোকক দেখুৱাই দিম বাৰু তাৰপিছত চোৱা 5 নম্বৰ চোৱা ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা এইটো মাছ পানীত থাকে এইটো হ'ল গ'ল কুমতি মাটিৰ তলত থাকে শহাপহু মাটিত থাকে মানে মাটিত গাঁত কৰি পেলাই থাকে ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে আমি এই ছবিখনত পাইছিলোৱে হয়নে এইকেইটা লিখিলেই হ'ব এইকেইটা মই লিখি দিম বাৰু তাৰপিছত চোৱা মাছে কেনেকৈ পানীত সাঁতোৰে এইটো লিখি থোৱা আছে এতিয়া 6 নম্বৰটো মই দেখুৱাই দিছোঁ তোমালোকক ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই চিধাই লিখা এইটো হ'ব মেকুৰী হয়নে মেকুৰী ঘৰচীয়া কুকুৰা হ'ব কুকুৰা মানে মুৰ্গী তাৰপিছত হাঁহ আছে তাৰপিছত ছাগলী হ'ব তাৰপিছত গাধৌ হ'ব মহো হ'ব তাৰপিছত কুকুৰো হ'ব হা কুকুৰ হ'ব ঠিক আছে হ'ব 3 নম্বৰ উত্তৰটো চোৱা ঘৰচীয়া প্ৰাণীবোৰে আমাক হাল বোৱা গাড়ী টনা পহৰা দিয়া শস্য নষ্ট কৰা নিগনি আদি খাই সহায় কৰে মানে আমাক গৰুৰে হাল বাওঁ আমি হয়নে বনীয়া জন্তু তাৰপিছত গৰু ঘোঁৰা এইবিলাকে গাড়ী টানে কুকুৰে ৰাতি পহৰা দিয়ে তাৰপিছত শস্য নষ্ট কৰা নিগনি আদি খায় কুকুৰ মেকুৰীয়ে খায় মেকুৰীয়ে সাধাৰণতে ধৰে ইয়াৰ উপৰি ঘৰচীয়া প্ৰাণীৰ পৰা আমি গাখীৰ পাওঁ গৰু ছাগলীৰ পৰা গাখীৰ পাওঁ তাৰপিছত হাঁহ মুৰ্গীৰ পৰা কণী পাওঁ আৰু সিহঁতৰ পৰা মাংসও পাওঁ হয়নে আদি খাদ্যবস্তু পাওঁ তাৰপিছত 4 নম্বৰ উত্তৰ চোৱা মাছে কেনেকৈ পানী সাঁতোৰে মাছৰ দেহৰ দুই কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে মাছে পানীত সাঁতোৰে হ'ব এইটো ভিডিঅ' ইমানতে শেষ হ'ল ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠৰ ভিডিঅ' বনাই যাম তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ বাবে বেল আইকনটো দবাই দিবা থেংক ইউ